GMCHৰ চিকিৎসক নাৰ্ছে দুৰ্ব্যৱহাৰ কৰিলে দিয়ক অভিযোগ ৰোগী আত্মীয়ৰ সুবিধাৰ্থে GMCHত শেহতীয়াকৈ মুকলি কৰা হৈছে এটা বিশেষ ফোন নম্বৰ আপোনাৰ এটা ফোন কলতে চাকৰি হেৰুৱাব চিকিৎসক নাৰ্ছে ভিন্ন অভিযোগৰ বাবে ৰোগী তথা আত্মীয় ব্যৱহাৰ কৰক এই WhatsApp নম্বৰটো হে নম্বৰটো কি বা কেনে ধৰণে যোগাযোগ কৰিব কিছু বিশদ তথ্য জনাওক GMCHত চিকিৎসক নাৰ্ছে দুৰ্ব্যৱহাৰ কৰিলে আপোনালোকে পোনপটীয়াকৈ এতিয়াৰে পৰা অভিযোগ দিয়ক ৰোগী আত্মীয়ৰ সুবিধাৰ্থে GMCHত শেহতীয়াকৈ মুকলি কৰা হৈছে এটা বিশেষ ফোন নম্বৰ আপোনাৰ এটা ফোন কলতে চাকৰি হেৰুৱাব চিকিৎসক আৰু নাৰ্ছে ভিন্ন অভিযোগৰ বাবে ৰোগী তথা আত্মীয় ব্যৱহাৰ কৰক WhatsApp নম্বৰ 6900476006 WhatsApp নম্বৰ মুকলি কৰিছে GMCH কৰ্তৃপক্ষৰ তৰফৰ পৰা GMCHত অসুবিধাত পৰিলে এই নম্বৰত দিব পাৰিব অভিযোগ 24 ঘণ্টাই GMCHত উপলব্ধ হ'ব এই WhatsApp নম্বৰ GMCHত অনিয়ম হলে ভিডিও কৰি ফটো তুলি প্ৰেৰণ কৰক এই নম্বৰ 6900476006 এই নম্বৰ হৈছে আপোনাৰ বিপদৰ বন্ধু আপোনাৰ অভিযোগৰ ভিত্তিত লোৱা হ'ব GMCHৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা GMCHত চিকিৎসক নাৰ্ছে দুৰ্ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা আপোনালোকে পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব কিয়নো শেহতীয়াকৈ GMCHত যি জঘন্য ঘটনা সংঘটিত হ'ল আৰু তাৰ পাছতে ৰাজ্যজুৰি এক প্ৰকাৰ প্ৰতিবাদৰ জোৱাৰ দেখিবলৈ পোৱা গৈছিল GMCHত এটা নৱজাতকৰ মৃত্যু আৰু সেই মৃত্যুক কেন্দ্ৰ কৰি যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল এক প্ৰকাৰ GMCHৰ যি কৰ্তৃপক্ষ বা GMCHৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ বিৰুদ্ধে এক প্ৰকাৰ গৰজি উঠিছিল একাংশ লোক কেৱল দল সংগঠন বুলিয়ে ক'ব নোৱাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা প্ৰত্যেকজন সাধাৰণ মানুহ এক প্ৰকাৰ গৰজি উঠিছিল কিয়নো যাক আচলতে সকলোৱে ভগৱান বুলি কয় সেই ভগৱানৰ হাততেই যদি এনে ধৰণৰ আচলতে কৰুণ ঘটনা সংঘটিত হয় তেনেহলে বিশ্বাসৰ আচলতে যি ভৰসা হেয়া হয়তো কেতিয়াও নাথাকিব গতিকে শেহতীয়াকৈ GMCHত যি ঘটনা সংঘটিত হৈ গ'ল তাৰ পাছতে এতিয়া GMCH কৰ্তৃপক্ষ যথেষ্ট সৰব হৈছে হস্তম হৈছে GMCHত বিভিন্ন ধৰণৰ অনিয়ম হলে আপোনালোকে ভিডিও কৰিব ফটো তুলিব আৰু প্ৰেৰণ কৰিব 6900476006 নম্বৰত আপোনাৰ যি অভিযোগ তাৰ ভিত্তিতে GMCHৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব GMCHত চিকিৎসক নাৰ্ছে যদি দুৰ্ব্যৱহাৰ কৰে এতিয়াৰে পৰা পোনপটীয়াকৈ অভিযোগ দাখিল কৰক ৰোগী আত্মীয়ৰ সুবিধাৰ্থে GMCHত মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ আপোনাৰ মাত্ৰ এটা ফোন কল আৰু সেই ফোন কলতে এতিয়াৰ পৰা চিকিৎসক আৰু নাৰ্ছে হেৰুৱাব চাকৰি যদি আপুনি তালৈ গৈছে আৰু আপুনি দেখিছে কোনো লোকে গাফিলতি কৰিছে বা কোনো লোকৰ পৰা আপুনি সেই সুবিধা লাভ কৰা নাই তেনে সময়ছোৱাত 6900476006 হৈছে আপোনাৰ বিপদৰ বন্ধু WhatsApp নম্বৰ GMCH কৰ্তৃপক্ষৰ তৰফৰ পৰা ইতিমধ্যে মুকলি কৰা হৈছে যিকোনো অসুবিধা মুঠৰ পৰা GMCHত পোৱা যিকোনো অসুবিধা সেই অসুবিধাৰ ফলত আপোনালোকে এই নম্বৰ ব্যৱহাৰ কৰক 24 ঘণ্টাই GMCHত উপলব্ধ হ'ব এই WhatsApp নম্বৰটো আমি যোৱাকালিৰ পৰাই দুটা নম্বৰ আমি WhatsAppৰ নম্বৰ ঠিক কৰি পেলাই আজি আমি সকলো জাগাতে আমাৰ যিবিলাক নাৰ্ছিং ষ্টেচন আছে বা যিবিলাক জাগাতে আমি ৰোগীসকলক সোমাই ৱাৰ্ডৰ চবতে লগাই দিছোঁ এটা নম্বৰ হ'ল ৰোগীসকলৰ যদি কিবা অসুবিধা পায় ৰোগীসকলৰ ধৰক কিবা আমাৰ পৰীক্ষাত ৰিজাল্টটো পাওঁ দেৰি হ'ল বা কিবা কাৰণত আমি যোনখিনি উচিত ট্ৰিটমেণ্ট দিব পৰা নাছিলোঁ কিবা ধৰক লাইটে গ'ল সেইখিনি আমালৈ সেই WhatsApp নম্বৰ বা WhatsAppত দিলে বেছি ভাল কাৰণ এইটো ৰেকৰ্ডত থাকি যাব তেতিয়া আমি তাৰে উচিত ব্যৱস্থা ল'ম আৰু 2 নম্বৰটো আমি ওলাইছোঁ যাতে আমাৰ যিবিলাক চিকিৎসক তাৰপিছত আমাৰ নাৰ্ছিং ষ্টাফ কৰ্মীসকল তেওঁলোকৰ কিবা কিবি অসুবিধা থাকে তেওঁলোকৰ অসুবিধাখিনি দূৰ কৰিবলৈ যাতে তেওঁলোকে যাতে সেই ৱাৰ্ডটোত উচিত মানে পৰিমাণৰ পানী নাই বা কিবা কাৰেণ্টৰ কিবা এটা অসুবিধা হৈছে বা বেড কমি গ'ল তেতিয়া আমালৈ প্ৰেৰণ কৰিব পাৰে WhatsAppত তেতিয়া আমি ব্যৱস্থাটো ল'ব পাৰিম তাৰমানে ইয়ালৈকে সাধাৰণতে বেলেগ বেলেগ ৱাৰ্ডৰ পৰা আহি ৰাতি বা দিনতে কিছুমান মানে চিনিও নাপায় চুপাৰ অফিচ তেওঁলোকে তেনেকৈ দিলে আমি মানে ব্যৱস্থা এটা ল'ব পাৰিম বুলি আমি এই পদক্ষেপটো লৈছোঁ যাতে ৰাইজৰ মানে আমি অভিযোগবিলাক চাব পাৰিম আৰু লগতে আমাৰ কৰ্মীসকলকো আমি যিবিলাক অসুবিধা থাকে সেইটো দূৰ কৰিব পাৰিম
24 ঘণ্টা এক্টিভ থাকিবনে নাম্বাৰটো? সেইটো 24 ঘণ্টা এক্টিভ থাকে। আমি যোৱাকালিৰ পৰাই দুটা নম্বৰ আমি হোৱাটছএপৰ নম্বৰ ঠিক কৰি পেলাই আজি আমি সকলো জেগাতে আমাৰ যোনবিলাক নাৰ্ছিং ষ্টেচন আছে বা যিবিলাক জেগা দি আমি ৰোগীসকলক সোমাই ৱাৰ্ডৰ চবতে লগাই দিছোঁ। এটা নম্বৰ হ'ল ৰোগীসকলৰ যদি কিবা অসুবিধা পায়, ৰোগীসকলৰ ধৰক কিবা আমাৰ পৰীক্ষাত ৰিজাল্টটো পাওঁ দেৰি হ'ল বা কিবা কাৰণত আমি যোনখিনি উচিত ট্ৰিটমেণ্ট দিব পৰা নাছিলোঁ বা কিবা ধৰক লাইটে গ'ল, সেইখিনি আমালৈ সেই হোৱাটছএপ নম্বৰ বা হোৱাটছএপত দিলে বেছি ভাল, কাৰণ এইটো ৰেকৰ্ডত থাকি যাব, তেতিয়া আমি তাৰে উচিত ব্যৱস্থা ল'ম। আৰু 2 নম্বৰটো আমি ওলাইছোঁ যাতে আমাৰ যোনবিলাক চিকিৎসক, তাৰপিছত আমাৰ নাৰ্ছিং ষ্টাফ কৰ্মীসকল, তেওঁলোকৰ কিবা কিবি অসুবিধা থাকে, তেওঁলোকৰ অসুবিধাখিনি দূৰ কৰিবলৈ তেওঁলোকে যাতে সেই ৱাৰ্ডটোত উচিত মানে পৰিমাণৰ পানী নাই বা কিবা কাৰেণ্টৰ কিবা এটা অসুবিধা হৈছে বা বেড কমি গ'ল, তেতিয়া আমালৈ প্ৰেৰণ কৰিব পাৰে হোৱাটছএপত, তেতিয়া আমি ব্যৱস্থাটো ল'ব পাৰিম। তাৰমানে ইয়ালৈকে সাধাৰণতে বেলেগ বেলেগ ৱাৰ্ডৰ পৰা আহি ৰাতি বা দিনতে কিছুমান মানে চিনিও নাপায়, চুপাৰ অফিচ, তেওঁলোকে তেনেকৈ দিলে আমি মানে ব্যৱস্থা এটা ল'ব পাৰিম বুলি আমি এই পদক্ষেপটো লৈছোঁ, যাতে ৰাইজৰ মানে আমি অভিযোগবিলাক চাব পাৰিম আৰু লগতে আমাৰ কৰ্মীসকলকো আমি যোনবিলাক অসুবিধা থাকে সেইটো দূৰ কৰিব পাৰিম।